নমস্কাৰ গীতিমালালৈ আটাইকে স্বাগতম আশা কৰোঁ আপোনালোক আটাই ভালে আছে ধুনীয়া হাঁহি এটাৰ বাবে দাঁত খুব প্ৰয়োজনীয় তেনেদৰে খাদ্য চুবাওঁতে খুব টেষ্টি খানা খাবলৈও দাঁতকেইটাৰে দৰকাৰ গতিকে আজি আমি দাঁতৰ কথা পাতিবলৈ মোৰ লগত আছে সিনিয়ৰ ডেণ্টেল সাৰ্জন আৰু লগতে বৰ ধুনীয়া বনশ্ৰী বৰদলৈ বা আহকচোন অকণো পলম নকৰি তেওঁৰ লগত কথা পাতোঁ নমস্কাৰ মই ডক্টৰ বনশ্ৰী বৰদলৈ মই দিছপুৰ পলিক্লিনিকত কাম কৰোঁ যোৱা 25 বছৰৰ পৰা প্ৰেক্টিছ কৰি আছোঁ দাঁত বুলি ক'লে আমি এইটো এটা বিভাগ যোনটো আমি বহুত নেগলেক্ট কৰোঁ আৰু তেতিয়া আহোঁ যেতিয়া বহুত অনিষ্ট হৈ যায় কিন্তু আমি দাঁতৰ যত্ন কৰাটো উচিত আমি খুব দেখা পোৱা যায় যে দাঁতত যদি বিষ নহয় আমি কেতিয়াও নাভাবোৱেই যে কিবা হৈ আছে দাঁত এনেকুৱাও আমি দাঁত দেখিছোঁ যে দাঁতৰ ক্ৰাউনটো বিষাই ভাঙি যায় এটা পৰিস্থিতি আহে যে বিষ নাইকিয়া হৈ যায় আৰু ইনফেকশ্যন হৈ থাকে কিন্তু আমি সেইটো ইনফেকশ্যন হৈ আছে বুলি আমি বিষ নোহোৱাৰ কাৰণে আমি গমেই নাপাওঁ এই দাঁতৰ যে কিছুমান টুকুৰা মুখৰ ভিতৰত থাকি যায় সেইটো কনষ্টেণ্ট চ'ৰ্চ অফ ইনফেকশ্যন হয় সেই টুকুৰাবিলাক যাক আমি মেডিকেল টাৰ্মছত ৰুট ষ্টাম্পছ বুলি কওঁ সেই টুকুৰাবিলাক সৰাই দিয়াটো বৰ দৰকাৰ সেইটো মানে এটা চাইলেণ্ট চ'ৰ্চ অফ ইনফেকশ্যন ইনচাইড আৱাৰ বডি আমাৰ শৰীৰটোৰ ভিতৰত এটা ইনফেকশ্যনৰ চ'ৰ্চ হয় যোনটো থকাটো এটা বিৰাট ডাঙৰ কথা সুস্থ মানুহৰ কাৰণেও বেয়া বা ডায়েবেটিক মানুহৰ কাৰণে অতিৰিক্ত বেয়া সেইখিনি সেই দাঁতৰ ৰুট ষ্টাম্পছবিলাক সৰাই দিবলৈ আপোনালোকে নিজৰ ডেণ্টিষ্টৰ ওচৰত গৈ পেলাই পৰামৰ্শ লৈ আণ্ডাৰ এণ্টিবায়'টিক কাভাৰ দাঁতবিলাক সৰাই দিব লাগে তেনেকুৱাত পোকে খাই টুকুৰাকৈ থকা দাঁতবিলাকৰ কথা কৈছোঁ আৰু তাৰপিছত দাঁত সৰিছে যদি ৰিপ্লেচ কৰাটো দৰকাৰ আমাৰ দাঁতখিনি য়াং অৱস্থাত আমি ধৰিব নোৱাৰোঁ বা মন নকৰোঁ কিন্তু আমাক বুঢ়া বয়সত দাঁতৰ প্ৰয়োজন খুব বেছি কাৰণ আমি ভালকৈ চোবাই খালেহে হজম হ'ব কাৰণ বুঢ়া বয়সত আমাৰ মেটাবলিজমটো শ্ল' হৈ যায় চ' এইটো কাৰণে মই এইটো পৰামৰ্শ দিম যে আপোনালোকে দাঁতখিনি এটলিষ্ট 6 মাহৰ মূৰে মূৰে ডেণ্টিষ্টক ভিজিট কৰি নিজৰ দাঁতখিনিৰ পৰিস্থিতিটো বুজ লয় আৰু যি কৰিব লাগে সেইখিনি কৰে ধন্যবাদ